আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনি 16 নম্বৰ দিন আৰু 16 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ। বৰ্তমান প্ৰি ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰিছোঁ, ব্ৰইলাৰৰ প্ৰি ষ্টাৰ্টাৰ গোদৰেজ কোম্পানীৰ। আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ। পানীত বৰ্তমান আপোনাৰ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু মেডিচিন এতিয়ালৈকে দিয়া নাই আৰু ভেকচিন 2 দিনতে কৰিম, হয়তো পৰহিলে কৰিম। কাইলৈও আপোনাৰ মেডিচিনটো এনেও দিয়াই নাই, কাইলৈও তেনেকৈ ৰাখি পৰহিলে ভেকচিনটো লাহেকৈ কৰি দিম। যিটো 7 নম্বৰ দিনত দিয়া ভেকচিন ৰাণীক্ষেতৰ যোনটো লাচোটা ষ্ট্ৰেইন হয়, F1 ষ্ট্ৰেইনটোতো ইমান এটা উপলব্ধ নহয় আমাৰ ইয়াতে, লাচোটা ষ্ট্ৰেইনটোৱে পায়। তো লাচোটা ষ্ট্ৰেইনটোৱে আনি পেলাই ৰাণীক্ষেতৰ দি দিম সিহঁতক। পানীৰ লগত ব্যৱহাৰ কৰিম, পানীৰ লগত মিহলাই ঠাণ্ডা পানীৰ লগত দি দিম ৰাতিপুৱা। আৰু তাৰপিছত মাজত 4-5 দিনমান গেপ দিম। তাৰপিছত গেপ দিয়াৰ পিছত IBD-টো কৰি দিম। IBD-টো মই আপোনাৰ গাখীৰৰ লগত কৰোঁ, গাখীৰ আৰু পানী মিক্স কৰি। পাউডাৰ গাখীৰ হ'লেও হয় বা যোনটো পেকেটত লিকুইড গাখীৰ পায় সেইটো হ'লেও হয়, সেনেকৈ মই কৰোঁ IBD ভেকচিনটো। বাকী যোনটো লাচোটা ষ্ট্ৰেইনটো সেইটো ডাইৰেক্ট ঠাণ্ডা পানীত দি দিওঁ আৰু ইমানখিনি পানীত দিওঁ যাতে 2 ঘণ্টাৰ ভিতৰত পানীখিনি শেষ হৈ যায়। সেই হিচাপ কৰি পেলাই মুৰ্গীখিনিক দি দিওঁ খাবলৈ। আৰু এতিয়ালৈকে যিমান দেখিছোঁ মুৰ্গীখিনিৰ গ্ৰ'থটো প্ৰায় ভালেই দেখিছোঁ। গাত আপোনাৰ পাখি আহিবলৈ লাহে লাহে আৰম্ভ কৰিছে। ঠাণ্ডা দিনত অলপমান পাখিটো শ্ল' আহে গৰম দিনৰ তুলনাত, কাৰণ কিয় ঠাণ্ডা দিনত অকণ বেছি শক্তিৰ প্ৰয়োজন হয় গাটো গৰম কৰি ৰাখিবৰ কাৰণে। সেইকাৰণে পাখিটো অহাত অকণমান শ্ল' হয় আৰু গ্ৰ'থটো অকণমান শ্ল' হয় গৰম দিনৰ তুলনাত। কাৰণ কিয় গৰম দিনত গৰমটো মেইনটেইন কৰিব নালাগে, কিন্তু ঠাণ্ডা দিনত গৰমটো মেইনটেইন কৰি ৰাখিব লাগে, যাৰ কাৰণে দানাটো অলপমান বেছি লাগে গৰম দিনৰ তুলনাত। গৰম দিনত ইমান এটা মানে ৰিজাল্টটো ঠাণ্ডা দিনৰ নিচিনা পোৱা নাযায়, তাতছে ভাল পোৱা যায়। সেইকাৰণে ঠাণ্ডা দিনত অকণমান গৰম দিনৰ তুলনাত দানাটো পৰিমাণটো অকণমান বেছি লাগে। যদি টেম্পাৰেচাৰ মেইনটেইন হৈ থাকে হয়তো সমান দানাও লাগিব পাৰে, আৰু দানাৰ কোৱালিটিৰ লগত লৈও কথা আছে। সেই হিচাপে ভাল কোৱালিটিৰ দানা ব্যৱহাৰ কৰিলে ঠাণ্ডা দিনত ভাল, মুৰ্গীখিনি সুস্থ হৈ থাকিব, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে যিমান পাৰে ঠাণ্ডা দিনত অকণমান ভাল কোৱালিটিৰ দানা ব্যৱহাৰ কৰিব পাৰিলে মুৰ্গীখিনি যথেষ্ট সুস্থ হৈ থাকে। আজিৰ ভিডিঅ'টো ইমানটো, ধন্যবাদ।